যৌনপল্লীত অৰ্থহীন এনআৰচিত নাম নাই 200 যৌনকৰ্মীৰ ৰাষ্ট্ৰহীন হ'ব নিষিদ্ধ নগৰীৰ বাসিন্দা এইখন অসমৰে নিষিদ্ধ গলিয়ে য'ত এসাঁজ ভাতৰ বাবে চলে দেহাৰ বেহা যাৰ ঠেক কোঠাবোৰৰ বেৰত লিখা থাকে বহু নাৰীৰ দুৰ্ভাগ্যৰ ইতিহাস এইটো অঞ্চলৰ বাসিন্দাসকলৰ সমাজ নাই ভোটাধিকাৰ নাই মানুহ হোৱাৰ গৌৰৱ অৱধাৰিতভাৱে এওঁলোকৰ এনআৰচিটো নাম অহা নাই অহাৰ কোনো উপায়ো নাই শিলচৰৰ নাগাপট্টি অঞ্চলৰ নিষিদ্ধ পল্লীৰ খবৰ নাগাপট্টিৰ ৰেড লাইট এলেকাৰ বাসিন্দা এওঁলোকৰ পৰিয়াল নাই সমাজ তেনেস্থলত এনআৰচিত নাম অন্তৰ্ভুক্তিৰ দাবী তুলিবলৈ তেওঁলোকৰ লিগেচি ডাটাও নাই উত্তৰ পূবৰ অন্যতম বৃহৎ এই পতিতালয়লৈ কোন কেতিয়া কি পৰিস্থিতিত আহিল সেয়া জনাৰো কোনো উপায় নাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাই আনকি নেপাল ভূটান বাংলাদেশৰ পৰাও মানৱ সৰবৰাহকাৰীৰ কবলত পৰি শিলচৰ পোৱা বহুগৰাকী দুৰ্ভগীয়া মহিলাৰ ঠিকনাও এতিয়া নাগাপট্টি In the year 2017, আমি DLS District Legal Service Authority পৰা আমি World AIDS Day দিনাখন গৈছিলো ৰেড লাইট এৰিয়া তেখেতে এতিয়া আমাক ক'লে যে আমি তো এনআরসি আপোনালোকে ইমান সবে কথা পাতি আছে কিন্তু আমি তো এনআরসি কাৰণে এপ্লাইয়ে কৰা নাই আমি জানিব বিচাৰিলো যে কিয় এপ্লাই কৰা নাই কৈছে আমাৰ তো কোনো লিগেসি ডাটা নাই আমাৰ তো কোনো ফ্যামিলি আইডেন্টিটি নাই তেনেহলে আমি প্ৰশ্ন কৰিলো ফ্যামিলি আইডেন্টিটি নহলে তোমালোক কি বাংলাদেশৰ পৰা আহা নেকি কৈছে নহয় আমি এই দেশৰে নাগৰিক আমার ইয়াতে মা দেউতা আমার ইয়াতে পরিবার আছে কিন্তু যেহেতু আমি যিকোনো ভাগ্য বিড়ম্বনাত হোক যিকোনো কারণেতে হোক আজি আমি নিষিদ্ধ পল্লীর বাসিন্দা আমাক আমার পরিবারে জীবিত থকা অবস্থাতে মৃত বুলি ধৰি লৈছে সেই কাৰণে আমি আমাক তেওঁলোকে একো পৰিচয় নাৰাখে আমি কোনো ডিটেইলছ তথ্য পোৱা নাই সেই কাৰণে আমি এপ্লাই কৰিব নোৱাৰিলো দিনৰ পোহৰত কেতিয়াবা এই নিষিদ্ধ নগৰীলৈ এনজিঅ বা চৰকাৰৰ সমাজ কল্যাণৰ বিষয়া কৰ্মী আহে আয়োজন হয় স্বাস্থ্য শিবিৰ সজাগতা অনুষ্ঠান কিন্তু এওঁলোকক চৰকাৰীভাৱে বা সামাজিকভাৱে পৰিচয় প্ৰদানৰ আজিলৈকে কোনো ব্যৱস্থা হোৱা নাই কলকাতাৰ নিষিদ্ধ পল্লীৰ বাসিন্দাসকলক ভোটাধিকাৰ আধাৰ কাৰ্ডৰ সুবিধা দিয়া হৈছে কিন্তু শিলচৰৰ বেলিকা 200 যৌনকৰ্মীৰ কোনো পৰিচয় নাই আজি ট্রাইব্যুনালত যাব হলে প্রথম কথা হল ডকুমেন্টস প্রথম কথা হল কাগজ তেওঁলোকৰ ওচৰত একো কাগজ নাই আমি তো তেওঁলোকক কোনো ট্রাইব্যুনালত লৈ যাব নোৱাৰিম কিন্তু আটাইতকৈ দুখৰ কথা এওঁলোক ভাৰততে জন্ম কাৰণ এওঁলোকৰ এইজ দেখিলেই গম পোৱা যায় এওঁলোকৰ সিচুৱেশ্যন দেখিলেই গম পোৱা যায় যে এওঁলোক বেলেগ দেশৰ পৰা অহা নাই ইয়াৰে মোৰ এতিয়া প্ৰশ্ন চৰকাৰৰ ওচৰত যেতিয়া আমি এওঁলোকক ট্রাইব্যুনালৰ ওচৰত লৈ যাব নোৱাৰিম তেনেহলে এওঁলোকৰ কি হ'ব এতিয়া ভৱিষ্যত কি হ'ব এনআৰসি বহিৰ্ভূত যৌনকৰ্মীৰ বিদেশী ন্যায়াধিকৰণৰ ওচৰ চাপি নাগৰিকত্বৰ দাবী তুলিবলৈ তেওঁলোকৰ কোনো নথিয়েই নাই আন কোনো উপায় তেনেস্থলত পৰিয়ালহীন সমাজহীন এই সকল হতভাগ্য নাৰীৰ সলনি হ'ব নেকি ঠিকনা ডিটেনশ্যন কেম্পেই শেষ আশ্ৰয় হ'ব নেকি ৰাষ্ট্ৰহীন যৌনকৰ্মীৰ উত্তৰটো বাদ এতিয়ালৈকে কোনেও উঠোৱা নাই এই প্ৰশ্ন শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্যৰ ৰিপৰ্ট প্ৰাগ নিউজ